ইয়াত মানে আহিছে নিজে আহিছে আমি কোনো হেৰি কৰা নাই ইয়াতো কোনো আমাক কোনো অসুবিধা কৰা নাই এটা কামৰ মানে আমাৰ শিশু আছে লোকসকল ল'ৰা ছোৱালী আছে কোনো আমাক অসুবিধা পোৱা নাই ইয়াতো আজি ৩-৪ বছৰ আগতে আহিছে আকৌ যায় এনেকৈ থাকে হয় এখন দুখন নহয় 14খনকৈ বনৰীয়া মৌবাহ 14খনকৈ বনৰীয়া মৌবাহ দেখা গৈছে চিপাঝাৰৰ চুতীয়া কাটাৰ একেলগে বাস কৰা দুটি পৰিয়ালৰ বাসগৃহত এয়া আমি দেখুৱাইছো কেনেকৈ এই দুটি বাসগৃহত বনৰীয়া মৌৱে বাহ লৈছে এতিয়া বাৰান্দাত লৈছে ঘৰৰ সিলিঙত লৈছে এনেকৈ 14খনকৈ এই দুটি ঘৰত বনৰীয়া মৌৱে আহি বাহ লৈছে 14খনকৈ মৌবাহ দেখা গৈছে কেনেদৰে সমস্যা ভোগ কৰিছে কেতিয়াৰ পৰা আছে এনেদৰে যিহেতু এই মৌবাহবোৰে আশ্ৰয় লৈছে দুটি পৰিয়ালৰ বাসগৃহত কি সমস্যা তেওঁলোকে ভোগ কৰিছে নেকি কেতিয়াৰ পৰা ইয়াতে এনেদৰে আজি 3-4 মাহ হ'ল ইয়াত মানে আহিছে নিজে আহিছে আমি কোনো হেৰি কৰা নাই ইয়াতো কোনো আমাক কোনো অসুবিধা কৰা নাই এটা কামৰ মানে আমাৰ শিশু আছে লোকসকল ল'ৰা ছোৱালী আছে কোনো আমাক অসুবিধা পোৱা নাই ইহঁতে আছে আৰু ইহঁতে আমাক আমিও অন্যায় কৰা নাই ইহঁতকো অন্যায় কৰা নাই ইহঁত থাকি কিমান দিন ধৰি আছে আজি 3 মাহ মান হ'ব ইয়াৰ আগতেও আহিছিলে ইয়াতো আজি 3-4 বছৰ আগতে আহিছে আকৌ যায় এনেকৈ থাকে সিজনত আৰু মৌবাহ অহাৰ সম্ভাৱনা আছে আহে আৰু গুচি যায় একো কৰা নাই এতিয়ালৈকে এটা আমাৰ কোন ল'ৰা ছোৱালী আছে সিহঁতৰ কোনো অসুবিধা পোৱা নাই এতিয়ালৈকে দেখা গৈছে কেইবাটি শিশু আছে এই দুটি পৰিয়ালত তেওঁলোকে গৃহস্থ ইতিমধ্যে ব্যক্ত কৰিছে যে তেওঁলোকৰ এতিয়ালৈকে একো অপকাৰ কৰা নাই আজিলৈকে কোনো ধৰণে মৌৱে কামোৰা নাই যিহেতু এইবোৰ বনৰীয়া মৌ আমি যাক জংঘলী মৌ বুলি কওঁ এয়া বৰ মৌ আচলতে এইটো বিপদজনক বৰমৌ মানুহৰ কাৰণে তথাপিও এই দুটি পৰিয়ালত এনেদৰে আশ্ৰয় লৈছে এতিয়া 14খনকৈ মৌবাহ দেখা গৈছে এই চিপাঝাৰ চুতীয়া কাটাৰ দুটিকৈ পৰিয়ালত দাদা আপোনাৰ নামটো জনাব নেকি মহম্মদ ইয়াজুল হক আৰু তেওঁলোকৰ মোৰ ভাই কিমান পৰিয়াল দুইখন ঘৰত কিমান পৰিয়ালে বাস কৰে 8জন পৰিয়াল নিশ্চয় এক আচৰিত কথা যিহেতু তেওঁলোকৰ বাসস্থান সেই দুটি ঘৰতে আপোনালোকে বাস কৰে থকা ঘৰ ল'ৰা ছোৱালী সহ বাস কৰোঁ তেওঁলোকে ইতিমধ্যে জনালে যে যিহেতু দুখনকৈ ঘৰ এই পৰিয়ালসমূহ তেওঁলোকৰ এই ঘৰ দুটিতে বাস কৰে তথাপিও আজিলৈকে একো অসুবিধা হোৱা নাই বুলি কৈছে যদিও এক বিপদজনক অৱস্থাত দেখা গৈছে পৰৱৰ্তী পৰ্যায়ত কি হয় ইয়াৰ পূৰ্বেও তেওঁলোকৰ ঘৰত এনেদৰে মৌৱে বাহ লৈছে ইয়াৰ আগতেও কিন্তু আজিলৈকে একো অনিষ্ট হোৱা নাই বুলি তেওঁলোকে জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা